4 তাৰিখে বাগানৰ মোদীনগৰ চাহ বাগানৰ মেনেজাৰ শ্ৰমিকসকলে জনাইছিলে যে এনেকৈ দুপৰীয়া কাম কৰি খাবলৈ যোৱা অৱস্থাত দুগৰাকী চাহ শ্ৰমিকক মানে বাঘে আক্ৰমণ কৰিছিলে। আমি প্ৰায় 12টামান বজাত খবৰ আমি দিছে, 12টা বজাতে বস্তু আহিছে। তাৰপৰা আমি লগালগ আমি আহিলোঁ, আহি আমি নিৰ্দিষ্ট জেগাত আমি চালোঁহি মেলিলোঁ আৰু মানুহ দুগৰাকীকো আমি পালোঁহি। পাই আমি প্ৰথমতে আমি গেলেকী যিখন মানে চিকিৎসালয় আছে তাতে নি চিকিৎসা কৰোঁ। তাৰপিছত তেওঁলোকক প্ৰাথমিক চিকিৎসাৰ পিছত জয়সাগৰলৈ পঠিয়াই দিলোঁ। তাৰপিছত আমি পিঞ্জিৰাৰ কাৰণে আমি ব্যৱস্থা কৰিলোঁ। জয়সাগৰলৈ আমি যোৱা নহ'লে কাৰণ পিঞ্জিৰাৰ কথা আছে আৰু বাঘটোতো ধৰিব লাগিব। তেওঁলোকে কৈছে চাহ শ্ৰমিকক নিৰাপত্তা দিব লাগিব। সেই নিৰাপত্তাৰ ক্ষেত্ৰত আমি এতিয়া পিঞ্জিৰাৰ ব্যৱস্থা কৰি আনি 3 নম্বৰ যিটো লাইন, 3 নম্বৰ যিটো তেওঁলোকৰ বাগান, তাত আমি পিঞ্জিৰাটো প্ৰথমে আহিলোঁ। কাৰণ তাতে প্ৰথমে আঘাত কৰিছিলোঁ মানুহক। গতিকে তাত আমি প্ৰায় 8-10 দিন মানে চালোঁ, তাত নালাগিল কাৰণ বাঘ প্ৰায় একেলগত নাথাকে। গতিকে তেওঁলোকে আকৌ পিছত ক'লে যে দুজন মানে আমাক ক'লে যে 13 নম্বৰ লাইনৰ ফালে বাঘটো গৈছে, তাতে ছাগলী আকৌ কৰিছে। গতিকে আমি 13 নম্বৰ সেইটো ছাইডত আমি য'ত ধৰক আপোনালোকৰ সুবিধা হয় আমি তেনেকৈ আহিলোঁ। 13 নম্বৰ আমি 4 দিনৰ আগত আজি তাত থৈ গ'লোঁ, মানে অৰ্থাৎ এই জেগাত হ'ল। তাৰপিছতে আজি মানে আমাৰ ৰাতিপুৱা খবৰ দিছিলে যে বাঘটো ফচিলে। গতিকে আমি উদ্ধাৰৰ কাৰণে আহি আমি ইয়াক ট্ৰিটমেণ্ট কৰিব লাগিব। ট্ৰিটমেণ্ট কৰি আমি যাৱতীয় ব্যৱস্থা কৰি আমাৰ উৰ্ধতম কৰ্তৃপক্ষৰ হেৰিয়াত আমি নিৰ্দিষ্ট স্থানত লৈ যোৱা হ'ব। এইটো আমি সদায়তে আমি অকণমান নিৰাপদ স্থানত চিকিৎসা কৰাৰ কাৰণে থানাত বা চিকিৎসাৰ কাৰণে ৰাখিব লাগিব 2-4 দিন। আমি য'ত মানে অকণমান হুলস্থুল বা পৰিৱেশটো অকণমান ঠাণ্ডা হয় তেনেকুৱা জেগাত দিব লাগিব। তাৰপিছত আমি ৰেস্কিউ চেণ্টাৰ যিটো আমাৰ কাজিৰঙাত আছে তাতে নিয়াৰ ব্যৱস্থা কৰিম। এইটো নাহৰ ফুটুকী বুলি বাঘটো মানে এইটো পাহাৰ, ইয়াততো হেৰিটো প্ৰায় গেলেকী পাহাৰ লাগি আছে নহয়, তেনেকৈ পাহাৰৰ ছাইডৰ পৰা আহে নাগালেণ্ডৰ ছাইডৰ, কাৰণ নাগা হেৰিয়াত বাৰু বস্তু থাকিব নোৱাৰে। গতিকে আমাৰ ভৈয়ামৰ বাগানত মানে চাহ বাগানৰ মাজত মানে যিবিলাক গৰু ছাগলী চৰে, এইবিলাক তেওঁলোকে আহাৰ হিচাপে হেৰি কৰিবৰ কাৰণে হয়তো আহে বুলি আমি ধাৰণা কৰা। মানে ৰাইজ হৈ আমি প্ৰশাসনক ধৰক বা আপোনাৰ গেলেকী বাগিচা প্ৰশাসনে হওক, আমি তেওঁলোকক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ যে যি পিঞ্জৰাবদ্ধ হ'ল যি মানে নাহৰ ফুটুকী বাঘটো আজি 2জন মানুহ মাইকী মানুহক গুৰুতৰভাৱে আঘাত কৰিছিল আৰু এজনী এতিয়ালৈকে চিকিৎসাধীন হৈ আছে। সেইসকলক আমি প্ৰশাসনক হৈ তেওঁলোকক আমি ৰাইজ হৈ তেওঁলোকক ধন্যবাদ দিছোঁ। ইতিমধ্যে যিগৰাকী মহিলা আহত হৈ আছে, ক'ত চিকিৎসাধীন হৈছে? তেওঁ শিৱসাগৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। বৰ্তমান তেখেতৰ চিকিৎসা অৱস্থা কেনেকুৱা? তেখেতৰ অৱস্থা এতিয়া সুস্থ বুলি আমি জানিব পৰা হৈছোঁ। বাকী দুগৰাকী আৰু আছিলে? বাকী এগৰাকী আছিলে, বাকী এগৰাকী এতিয়া সুস্থ হৈ আছে, মেডিকেলৰ পৰা ঘৰলৈ অনা হৈছে। আৰু ইয়াৰ আগতে বাঘটোৱে আৰু এনেকুৱা জীৱ জন্তু পোহনীয়া জীৱ জন্তু আমাৰ ইয়াত বাগিচাৰ হওক, কিছুমান মানুহৰ মানে নানা ৰকমৰ খেতি কৰিছে, গৰু ছাগলীয়ে হওক মানে আঘাত কৰিছে, সেনেকুৱা আমি গম পাইছোঁ। আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি? চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি? সেই সমস্যা এতিয়া আৰু নাই। চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি। নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে। নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে। আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ। চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট। 2টা আৰু 3টা আটকধুনীয়া শুৱনি কোঠাযুক্ত সপোনৰ ঘৰ, যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা, নিৰিবিলি পৰিৱেশ, যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা। আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে। পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636
আৰু 9954253864 নম্বৰত।